10% মহিলাই এতিয়াও অৰুণোদয় পোৱা নাই। যদি আপুনি অৰুণোদয় 3.0 9,000 টকা এতিয়ালৈকে লাভ কৰা নাই, কেনেকৈ আপোনালোকে এই পইচাটো লাভ কৰিব? বহুতৰে কিন্তু SMS আহিছে, কিন্তু আপোনালোকৰ বেংক একাউণ্টত এতিয়ালৈকে পইচাটো সোমোৱা নাই। তো কিহৰ কাৰণে সোমোৱা নাই এই পইচাটো আপোনালোকে জানিব যদি বিচাৰে, তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাই থাকিব, কেনেকৈ এই পইচাটো লাভ কৰিব। আৰু যিসকল মানুহে পইচা লাভ কৰিছে নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব, যাতে সকলোৱে এই কমেণ্টবোৰ চাই কিনে ভাল লাগে আৰু মোৰো ভাল লাগে। তো আপোনালোকে যিসকল মানুহে পইচা লাভ কৰা নাই, কিহৰ কাৰণে পইচাটো লাভ কৰা নাই, তো আপোনালোকৰ কিন্তু মেছেজ কিন্তু বহুতৰে কিন্তু মেছেজ আহিছে, তো বেংকৰ একাউণ্টত কিয় এই পইচাটো লাভ কৰিব পৰা নাই। তো আহক আপোনালোকে এই পইচাটো যদি 9,000 টকাটো লাভ কৰিব বিচাৰে, এই ভিডিঅ'টো আপোনালোকে শেষলৈ চাব আৰু আপোনালোকে জানিব পাৰিব যে এই পইচাটো কেনেকৈ আপোনালোকে লাভ কৰিব পাৰিব। আপোনালোকে এতিয়ালৈকেও অৰুণোদয় আঁচনিৰ টকা লাভ কৰা নাই নেকি? তেনেহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টো অতিকৈ জৰুৰী আৰু গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। তো বহুত মানে কিন্তু মেছেজ আহিছে, আপোনালোকে টকা এতিয়ালৈকেও লাভ কৰিব পৰা নাই। তো বহুত মানে মোক কমেণ্ট কৰি সুধি আছিল এই কথাটো। তো আপোনালোকে যিসকল মানুহে মেছেজ পাইছে, আপোনালোকৰ টকা লাভ কৰিব। তো আপোনালোকে অকণমান ৱেইট কৰক। তো কালিৰ ভিতৰত কিন্তু বহুত মানুহৰ লাখ লাখ মানুহৰ কিন্তু টকা ইতিমধ্যে সোমাই গৈছে। তো যদি আপোনালোকৰ এতিয়া আজি হৈছে আপোনালোকে 12 তাৰিখ, 11 তাৰিখ পাৰ হৈ গৈছে, আপোনালোকে টকা লাভ কৰা নাই। 10 তাৰিখে দিয়া কথা আছিল, 10 তাৰিখে 10 বজাত মানে 10:30 দিয়া কথা আছিল। তো আপোনালোকৰ টকা যদি মেছেজ আহিছে, আপোনালোকে টকা লাভ কৰিব। আৰু যদি আপোনালোকে 11 তাৰিখে এতিয়ালৈকেও আপোনালোকৰ টকা লাভ কৰা নাই, তেনেহ'লে আপোনালোক আজি হ'ল 12 তাৰিখ, 12 তাৰিখত কিন্তু বহুত মানুহৰ কিন্তু আপোনালোকে টকা সোমোৱাৰ সম্ভাৱনা আছে। তো আপোনালোকে ধৈৰ্য সহকাৰে আপোনালোকে ৱেইট কৰক। আপোনালোকৰ টকা 100% আপোনালোকে লাভ কৰিবলৈ পাৰিব। তো আপোনালোকে চিন্তা নকৰিব। আৰু যিসকল মানুহে SMS আহিছে বা আপোনালোকৰ পইচা এতিয়ালৈকে অহা নাই, এই সকল মানুহে কি কৰিব? তো মই আপোনালোক জনাই দি আছোঁ এই ভিডিঅ'টোৰ মাধ্যমত। ভিডিঅ'টো আপোনালোক শেষলৈ চাই থাকিব। ভিডিঅ'টো যদি আপোনালোকে ভাল লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সেই সকল মানুহ জানিব পাৰে আপোনাৰ সহজ, যাতে 9,000 টকাটো সকলো মানুহে যাতে লাভ কৰিব পাৰে। তো আপোনালোকৰ অঞ্চলত কিন্তু ব্লক আছে, ব্লকত যাব। ব্লকত কিন্তু অৰুণোদয় আঁচনিৰ বাবে এজন মানে অফিচাৰ তাতে বহি থাকে। তো আপোনালোকৰ অৰুণোদয় আঁচনিৰ যিকোনো সমস্যা নহওক কিয় আপোনালোকৰ সমাধান লগে লগে হৈ যাব। তো আপোনালোকৰ অঞ্চলৰ ব্লকত যাব, যাই কিনে আপোনালোকৰ অৰুণোদয় আঁচনিৰ যিজন মানে অৰুণোদয় আঁচনিৰ অফিচাৰ আছে, এই অফিচাৰক ক'ব যে আমাৰ মোবাইলত মেছেজ আহিছে, কিন্তু আমাৰ টকাটো এতিয়ালৈকে আমি আমাৰ বেংক একাউণ্টত লাভ কৰিব পৰা নাই। তো সেই সকল মানুহে কিন্তু আপোনালোকক মানে আপোনালোকৰ আধাৰ কাৰ্ড বা আপোনালোকৰ যিটো ৰেচন কাৰ্ড আছে, এই ৰেচন কাৰ্ডটো আপোনালোকৰ লগত লৈ যাব। লৈ যাই কিনে আপোনালোকে চেক কৰিব পাৰিব যে আপোনালোকৰ পইচাটো পঠাইছে নে পঠোৱা নাই এতিয়ালৈকে। তো সেই সকল মানুহে আপোনালোকে জনাই দিব ভালদৰে। তো আৰু যিসকল মানুহে নতুন কৰি বহুত মানে কিন্তু কমেণ্ট কৰি সুধি আছিল যে নতুন সকলৰ মানে অৰুণোদয় আঁচনিৰ টকাটো মানে সোমাইছে নে নাই। তো যিসকল মানুহে নতুন কৰি এমাহ আগতে এপ্লাই কৰিছে, এই সকল মানুহৰ কিন্তু পইচা লাভ কৰিছে। তো প্ৰত্যেক অঞ্চলতে কিন্তু মানে নতুন কৰি 2,000 কৰি অৰুণোদয় আঁচনি এপ্লাই কৰিছে। যিসকল মানে এপ্লাই কৰিছে, এই সকল মানুহৰ কাৰণে ভাল খবৰ। তো এই সকল মানুহৰ টকাটো সোমাইছে নে সোমোৱা নাই, বহুতে মানে জানিব বিচাৰি আছিল। তো আপোনালোকে 100% আপোনালোকৰ টকাটো কিন্তু যিসকল নতুন হিতাধিকাৰী আছে, এই হিতাধিকাৰীৰ একাউণ্টত পইচাটো ইতিমধ্যে লাভ কৰিবলৈ পাৰিছে। তো বহুত মানে কিন্তু এই প্ৰশ্নটো বেছিকৈ কৰি আছিল, সেইকাৰণে মই আপোনালোক এই ভিডিঅ'টো বনাই আছোঁ আজি। তো আপোনালোকক আৰু যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় 3.0 আঁচনিটো লাভ কৰিব পৰা নাই, এই সকল মানুহে আপোনালোকে মানে এপ্লাই কৰিব পাৰিব। এপ্লাই প্ৰক্ৰিয়া আপোনালোকে ইলেকশ্যনৰ পাছতহে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইতিমধ্যে কিন্তু এপ্লাই প্ৰক্ৰিয়া আগতে মই আপোনালোক জনাই দি আছোঁ যে এতিয়ালৈকে এপ্লাই প্ৰক্ৰিয়া চলি আছে। তো যিসকলে এপ্লাই কৰিছে, এই সকল মানুহে আপোনালোকে টকা লাভ কৰিছে। আৰু যিসকল মানুহে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই, আপোনালোকে ইলেকশ্যনৰ পাছতহে এপ্লাই কৰিব পাৰিব। আৰু বহুত মানে কিন্তু মানে কমেণ্ট কৰি সুধি আছিল যে অৰুণোদয় আঁচনিৰ যিখন মানে KYC আছে, এই KYCটো অনলাইনত কৰিব পাৰিম নে নাই। তো আপোনালোকে একেবাৰে নোৱাৰিব। তো আপোনালোকে এটা কামেই কৰিব পাৰিব, আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টৰ যিটো লিংক আছে, এই লিংকহে আপোনালোকে কৰিব পাৰিব। যিসকল মানুহে লিংক ইতিমধ্যে কৰি থৈছে, এই সকল মানুহে কিন্তু টকা লাভ কৰিছে। বহুতে মেছেজ লাভ কৰিছে, টকা এতিয়ালৈকেও পোৱা নাই। তো আপোনালোকে ধৈৰ্য সহকাৰে আপোনালোকে ৱেইট কৰক, আপোনালোকে লাভ কৰিব পাৰিব। আৰু বহুত মানে কমেণ্ট কৰি সুধি আছে যে আমি অৰুণোদয় আঁচনিখন অনলাইনৰ মাধ্যমত এপ্লাই কৰিব পাৰিম নে নাই। তো আপোনালোকে অৰুণোদয় আঁচনিখন এখন আমাৰ অসমত ডাঙৰ এটা আঁচনি হয়। এই আঁচনিটো অনলাইনৰ মাধ্যমত এপ্লাই মানে পৰ্টেল এতিয়ালৈকে মুকলি কৰা নাই। তো আপোনালোকে অফলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব পাৰিব মই আপোনাক জনাই দি আছোঁ। আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে, এই গাঁও পঞ্চায়তত কিন্তু
আপোনালোকে এপ্লাই কৰিব পাৰিব বা আপোনালোকৰ যিটো ব্লক আছে ব্লকত যাই কিনে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আপোনালোকৰ কি কি ডকুমেণ্টছ থাকিব লাগিব মই আপোনাক জনাই দি আছোঁ। আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড, বেংক পাছবুক আৰু এক্টিভ থকা মোবাইল নম্বৰখন আপোনালোকে থাকিব লাগিব আৰু আপোনালোকে বিশেষ কৰি আপোনালোক অসমৰ বাসিন্দা হ'ব লাগিব। তেহে আপোনালোকে অৰুণোদয় 3.0 আঁচনিটো লাভ কৰিব পাৰিব। তো বহুতৰ কিন্তু কুৱেশ্যন কৰি আছিল, আপোনালোকে এই কুৱেশ্যনৰ সমাধান আপোনালোকে লাভ কৰিছে আৰু যিসকল মানে টকা এতিয়ালৈকে পোৱা নাই এইসকল আপোনালোকে ব্লকত যাই কিনে আপোনালোকে জানিব পাৰিব যে আপোনালোকৰ টকাটো কিহৰ কাৰণে এতিয়ালৈকে লাভ কৰিব পৰা নাই। ভিডিঅ'টো যদি আপোনালোকে চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকে বন্ধু বান্ধৱীসকলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে লগ পাম। তো বহুতৰে কিন্তু এনেকুৱা ধৰণৰ প্ৰব্লেম হৈ আছে। তো আপোনালোকে গুগলত আহিব NPCI এনেকৈ লিখিব। এই ৱেবছাইটটো কিন্তু আজি বহুত একেবাৰে বিজি হৈ আছে। তো আপোনালোকে এই ৱেবছাইটটো আপোনালোকে ভালদৰে মন কৰিব আৰু ধৈৰ্য সহকাৰে আপোনালোকে এই কামবোৰ কৰিব। তো এই পৰ্টেলটোত অহাৰ পাছত আপোনালোকে ইয়াতে আপোনালোকে কনজিউমাৰত ক্লিক কৰিব। ইয়াতে ভাৰত আধাৰ চিডিং এনেবল বেছ ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকে ইয়াতে এলাউ খুজিব, এলাউটো আপোনালোকে দি দিব। তাৰপাছত আপোনালোকে ইয়াতে আধাৰ চিডিং ইয়াতে আপোনালোকে ক্লিক কৰিব। আধাৰ চিডিঙত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ হাতত 8 মিনিট সময় দিয়া হ'ব। এই 8 মিনিটৰ ভিতৰত আপোনালোকে এই যিখন ফৰ্ম খুলিব এই ফৰ্মখন ফিল আপ কৰি কিনে ফাইনেল ছাবমিট কৰিব লাগিব। তো ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে আপোনালোকে এণ্টাৰ কৰিব। ইয়াতে আপোনালোকৰ যদি লিংক নাই, যিসকলৰ ইনএক্টিভ হৈ আছে এইসকলে এক্টিভ কৰিব। ফাৰ্ষ্ট অপশ্যনটোত ক্লিক কৰিব চিডিঙত। ইয়াতে আপোনালোকৰ যিকোনো বেংক আপোনালোকে আসাম গ্ৰামীণ বিকাশ বেংকটো নহয় আৰু গোটেই বেংক ইয়াতে আপোনালোকে লিংক কৰিব পাৰিব। তো ইয়াতে মই বেংকটো ইয়াতে দি দিছোঁ আৰু ইয়াতে ফিনিছ চিডিং ইয়াতে ক্লিক কৰিব। আপোনালোকে বেংক একাউণ্ট দিব আৰু কনফাৰ্ম বেংক একাউণ্ট নম্বৰ দিব। ইয়াতে টিক কৰিব। টিক কৰাৰ পাছত আপোনালোকে ইয়াতে আপোনালোকৰ কনফাৰ্ম কৰিব লাগিব। ছেম টু ছেম কেপচাৰ এণ্টাৰ কৰিব লাগিব। তো ইয়াতে আপোনালোকৰ ইয়াতে ছেম টু ছেম কেপচাৰটো আপোনালোকে ইয়াতে এণ্টাৰ কৰিব। তো এণ্টাৰ কৰি কিনে মই আপোনালোক দেখুৱাই দি আছোঁ নেক্সট প্ৰচেছটো কেনেকুৱা হ'ব। ইয়াতে মই আপোনালোকৰ সন্মুখতে লাইভ প্ৰুফ দেখুৱাবৰ কাৰণে মই এই ভিডিঅ'টো বনাই আছোঁ। তো আপোনালোকে এনেকৈ আহিব, তললৈ আহিব, আই এগ্ৰি টু কণ্টিনিউ এই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত যিখন আধাৰ কাৰ্ডৰ নম্বৰ আছে এই নম্বৰত OTP আহিব। এই OTPটো আপোনালোকে এই বক্সখনত মানে ছেম টু ছেম এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰি কিনে আপোনালোকে ইয়াতে ছাবমিট কৰিব লাগিব বা নেক্সট অপশ্যন আছে এই নেক্সট অপশ্যনটোত ক্লিক কৰিব লাগিব। তো ইয়াত মই ছেম টু ছেম ইয়াতে মই OTPটো এণ্টাৰ কৰি আছোঁ। তো ইয়াতে কনফাৰ্ম অপশ্যনত ক্লিক কৰিব। তো ইয়াতে মই আপোনালোক দেখুৱাই দি আছোঁ লাইভ প্ৰুফ, যাতে আপোনালোকে ভালদৰে আপোনালোকে মানে চাব পাৰে বা বুজিব পাৰে। তো ইয়াতে অকণমান লোডিং ল'ব। লোডিং লোৱাৰ পাছত ইয়াতে কনফাৰ্ম আকৌ একবাৰ কনফাৰ্ম খুজিব। কনফাৰ্মটো আপুনি ক্লিক কৰি দিব। ইয়াতে চাব ইয়াতে ছাকচেছফুলি হৈ গৈছে। তো আমি এতিয়া চাম যে আমাৰ যিটো ইনএক্টিভ হৈ আছিল এইটো এক্টিভ হ'ল নে নাই। তো আহক আপোনালোক দেখুৱাই দি আছোঁ এইটোও ইয়াতে 100% ছাকচেছফুলি হৈ গৈছে। তো আমাৰ যিটো আধাৰ কাৰ্ডত মানে ইনএক্টিভ হৈ আছিল এইটো এক্টিভ হ'ল নে নাই। বহুতৰে কিন্তু এতিয়ালৈকেও মানে লিংক কৰি থৈছে, কিন্তু লিংক কৰি থোৱাৰ পাছতো কিন্তু মানে ইনএক্টিভ হৈ আছে। তো ইয়াতে যিটো প্ৰথমৰ পৰা আপোনাক দেখুৱাই দি আছিলোঁ, তো এই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত পৰ্টেলটো আহিব, লগ ইন কৰিব, আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব। আপোনালোকে ছেম টু ছেম আপোনালোকে কেপচাৰ ইয়াতে এণ্টাৰ কৰিব আৰু লগ ইন উইথ OTPত ক্লিক কৰিব। তো মই আপোনালোকক যাতে আপোনালোকে অকণমানো ভুল নহয় সেইকাৰণে মই আকৌ একবাৰ দেখুৱাই দি আছোঁ যে আপোনালোকৰ বেংকৰ সৈতে আধাৰ কাৰ্ডটো এক্টিভ হ'ল নে নহ'ল আপোনালোকে এনেকৈ চেক কৰিব পাৰিব বা আপোনালোকৰ আন কোনোবাৰ চেক কৰি দিব পাৰিব, এক্টিভ কৰি দিব পাৰিব বা আপোনালোকৰ লিংক কৰি দিব পাৰিব। তো যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকে সদায় পাই থাকিবলৈ। আৰু যদি আপোনালোকে কিবা অসুবিধা পাইছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। মই আপোনালোকক নেক্সট ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ সমাধান আপোনালোকক দি দিম। আপোনালোকে অকণমানো মানে স্কিপ নকৰে এই ভিডিঅ'টো চাই থাকিব। তো আপোনালোকে ইয়াত চাব পাৰিছে যিটো আমাৰ ইনএক্টিভ হৈ আছিল এইটো 100% এক্টিভ হৈ গৈছে। তো আমাৰ অৰুণোদয় আঁচনিৰ টকা কোনটো বেংকত সোমাইছে আপোনালোক সকলোৱে গম পাল। তো আপোনালোকে এনেকৈ চেক কৰক আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সেইসকল মানুহক এনেকৈ এই বস্তুখিনি কৰিব পাৰে। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে লগ পাম।